নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই অলপ হ'লেও কিবা এটা জানিবলৈ বা শিকিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চায় ভিডিঅ'সমূহ যাতে শেষলৈকে চায় আৰু এটা স্কিপ কৰি বা সমাপ্ত কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজাত অলপ কঠিন বা জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুটো অলপ আওপকীয়া। সেইকাৰণে এই অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে এই অনুৰোধটো ৰাখিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে চেঞ্জ অফ ডেট অফ বাৰ্থ। চৰকাৰী চাকৰিয়ালসকলে ছাৰ্ভিচ বুকত তেওঁলোকৰ ডেট অফ বাৰ্থৰ যিটো তাৰিখ, জন্মৰ তাৰিখ সেইটো অন্তৰ্ভুক্ত কৰা হয়। আৰু সেই ডেট অফ বাৰ্থৰ ওপৰত ভিত্তি কৰি তেওঁৰ ৰিটায়াৰমেণ্টৰ ডেটটো নিৰ্ধাৰণ কৰা হয়। কেতিয়াবা কি হয়, বহুত চৰকাৰী চাকৰিয়ালে ডেট অফ বাৰ্থটো চেঞ্জ কৰিব বিচাৰে বা কাৰেক্ট কৰিব বিচাৰে। এতিয়া যদি কাৰেক্ট কৰিব বিচৰা হয় তেতিয়াহ'লে ৰুলে কি কয়, অৰ্থাৎ ডেট অফ বাৰ্থটো চেঞ্জ কৰিব বা সলনি কৰিব বা কাৰেক্ট কৰিব পাৰি নে নোৱাৰি ছাৰ্ভিচ বুকত। যদি পাৰি, ৰুলে কেনেকুৱা ধৰণৰ কথা কয়, এই বিষয়ে আজি মই আলোকপাত কৰিম। কাৰণ কেতবোৰ লোকে মোক প্ৰশ্ন কৰিছিলে, চৰকাৰী চাকৰিয়ালে তেওঁলোকে সুধিছিলে যে ডেট অফ বাৰ্থটো কাৰেকশ্যন কৰিব পাৰি নে নোৱাৰি। পাৰি, কিন্তু তাৰ কেতবোৰ ৰুল আছে। আজি সেই বিষয়টোৰ ওপৰত মই আলোকপাত কৰিম। আৰু এই বিষয়টো বুজোৱাৰ আগতে মই আপোনালোকক অলপ উদাহৰণসহ এটা এক্সাম্পলসহ বুজাব লাগিব, তেতিয়াহে বুজিবলৈ সহজ হ'ব। ধৰি লওক আপোনাৰ যিখন ছাৰ্ভিচ বুক আছে, ছাৰ্ভিচ বুকত আপোনাৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ যিটো তাৰিখ সেইটো লিপিবদ্ধ হৈ আছে 30/6/1958। 30/6/1958 এই ডেটটো, জন্মৰ তাৰিখটো অথবা ডেট অফ বাৰ্থটো ছাৰ্ভিচ বুকত অন্তৰ্ভুক্ত হৈ আছে। কিন্তু আপোনাৰ হায়াৰ ছেকেণ্ডেৰী লিভিং চাৰ্টিফিকেট আৰু এডমিট কাৰ্ড যিখন আছে তাত আপোনাৰ জন্মৰ তাৰিখটো অৰ্থাৎ ডেট অফ বাৰ্থ যিটো হয় সেইটো লিপিবদ্ধ হৈ আছে 31/3/1961। মনত ৰাখিব। আৰু আপুনি ধৰি লওক চাকৰিত সোমাইছে 14/8/1984। মানে তিনিটা বস্তু আছে ইয়াত। আপুনি চাকৰিত সোমাইছে 1984ত অৰ্থাৎ 14/8/84, আৰু ছাৰ্ভিচ বুকত আপোনাৰ জন্মৰ তাৰিখটো ডেট অফ বাৰ্থ যিটো সেইটো লিপিবদ্ধ হৈ আছে 30/6/1958, কিন্তু আপোনাৰ SSLC আৰু এডমিট কাৰ্ডত আপোনাৰ জন্মৰ তাৰিখটো আছে 31/3/1961। এতিয়া আপুনি কাৰেকশ্যন কৰিব বিচাৰিছে। আৰু আপোনাৰ ছাৰ্ভিচ বুকত যে আপোনাৰ জন্মৰ তাৰিখটো ডেট অফ বাৰ্থ যিটো সেইটো অন্তৰ্ভুক্ত কৰা আছে, তাত ৰেকৰ্ড কৰা আছে ছাৰ্ভিচ বুকত 30/6/1958 অন দি বেচিছ অফ স্কুল চাৰ্টিফিকেট ইছ্যুড বাই দি হেডমাষ্টাৰ। ধৰি লওক এতিয়া আপুনি কাৰেক্ট কৰিব বিচাৰিছে। ৰেকৰ্ড কৰা আছে ডেট অফ বাৰ্থটো এজ 30/6/1958 as per school certificate. As per school certificate submitted by you at the time of opening the service book, which was issued by the headmaster on 28/2/1989. যেতিয়া ছাৰ্ভিচ বুকখন অ'পেন হৈছিলে, ছাৰ্ভিচ বুকখন অ'পেন হোৱাৰ সময়ত যেতিয়া খুলিছিলে তেতিয়া তাত আপোনাৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ তাৰিখটো লিপিবদ্ধ আছিল 30/6/1958, আৰু সেইটো হৈছিল অন দি বেচিছ অফ স্কুল চাৰ্টিফিকেট ইছ্যুড বাই দি হেডমাষ্টাৰ। কিন্তু এডমিট কাৰ্ড আৰু হাই স্কুল লিভিং চাৰ্টিফিকেটত আপোনাৰ ডেট অফ বাৰ্থটো আছে 31/3/1961। এতিয়া আপুনি কাৰেকশ্যন কৰিবৰ কাৰণে অথৰিটিক আবেদন পত্ৰ দিলে, ধৰি লওক
আপুনি আৰু এখন স্কুল চাৰ্টিফিকেট আপুনি অথৰিটিক ছাবমিট কৰিছিল, ধৰি লওক হুইচ আৰ ইছ্যুড বাই দি প্ৰিন্সিপাল। হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এজন প্ৰিন্সিপালে আপোনাৰ চাৰ্টিফিকেটখন ইছ্যু কৰিছিলে ছ' ফাৰ এজ দি ইয়'ৰ জন্মৰ তাৰিখটো কনচাৰ্ণ, অৰ্থাৎ ডেট অফ বাৰ্থ। অৰ্থাৎ আপুনি দুখন চাৰ্টিফিকেট ডেট অফ বাৰ্থৰ আপুনি ছাবমিট কৰিছিলে। এখন ইছ্যু হৈছিলে স্কুল হেডমাষ্টাৰে ইছ্যু কৰিছিলে 1989ত। সেই একেটা বছৰতে হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপালেও ইছ্যু কৰিছিলে এখন চাৰ্টিফিকেট একে বছৰতে। অৰ্থাৎ একে বছৰতে আপুনি দুখন চাৰ্টিফিকেট ছাবমিট কৰিছিলে অথৰিটিক। এতিয়া কথা হ'ল আপুনি চাকৰিত সোমাইছিলে 1984ত, অৰ্থাৎ 14/8/1984। 5 বছৰ হৈ যোৱাৰ পিছত আপুনি আবেদন পত্ৰ দিছিলে। কি বুলি আবেদন পত্ৰ দিছিলে? আবেদন পত্ৰটো আপুনি দিছিলে যে আপোনাৰ ডেট অফ বাৰ্থটো চেঞ্জ কৰিব লাগে বা কাৰেক্ট কৰিব লাগে। সেইবুলি আপুনি চাকৰি কৰা 5 বছৰ পিছত আবেদন পত্ৰখন দিছিলে। অৰ্থাৎ চাকৰি কৰা 5 বছৰ অতিক্ৰম কৰিলে কিন্তু ডেট অফ বাৰ্থৰ কাৰণে কোনো পদক্ষেপ লোৱা হোৱা নাছিল। অৰ্থাৎ 5 বছৰ আগত আপুনি কোনো ধৰণৰ আবেদন পত্ৰ দিয়া নাই আপোনাৰ ডেট অফ বাৰ্থটো কাৰেক্ট কৰাৰ কাৰণে। 5 বছৰ যেতিয়া অতিক্ৰম কৰিলে তাৰপিছত আপুনি আবেদন পত্ৰখন দিলে কনচাৰ্ণ অথৰিটিক যে আপোনাৰ ডেট অফ বাৰ্থটো কাৰেক্ট কৰিব লাগে। এতিয়া আপুনি আবেদন পত্ৰখন অথৰিটিক দিলে, অথৰিটিয়ে আপোনাৰ ডেট অফ বাৰ্থটো যেতিয়া কাৰেকশ্যন কৰিব, ৰুল চাব। ৰুলে এতিয়া কি কয়, এইটো বৰ গুৰুত্বপূৰ্ণ। ৰুলখিনি শুনিব আপোনালোকে। ৰুলে কি কয়? ৰুলৰ মতে এন এমপ্লয়ী হেজ টু এপ্লাই ফৰ কাৰেকশ্যন অফ হিজ ডেট অফ বাৰ্থ অন অৰ বিফ'ৰ, মনত ৰাখিব, অন অৰ বিফ'ৰ 3 years লেফ্ট টু হিজ ৰিটায়াৰমেণ্ট। ৰুলে কৈছে এন এমপ্লয়ী হেজ টু এপ্লাই, এজন এমপ্লয়ীয়ে এপ্লাই কৰিব লাগিব ফৰ কাৰেকশ্যন অফ হিজ ডেট অফ বাৰ্থ, জন্মৰ তাৰিখটো কাৰেকশ্যন কৰিবৰ কাৰণে এজন এমপ্লয়ী এপ্লাই কৰিব লাগিব অন অৰ বিফ'ৰ 3 years লেফ্ট টু হিজ ৰিটায়াৰমেণ্ট। ৰিটায়াৰমেণ্ট হোৱাৰ 3 বছৰ, ৰিটায়াৰমেণ্ট হ'বলৈ আপোনাৰ 3 বছৰ আছে, 3 বছৰ আগত কৰিব লাগিব আপুনি এপ্লাইটো কাৰেকশ্যনৰ কাৰণে ডেট অফ বাৰ্থৰ। এইটো ৰুলে কয়। কিন্তু আপোনাৰ কেছটোত কি হ'ল? আপুনি 1984ত জইন কৰিছে চাকৰিত, 5 বছৰ অতিক্ৰম কৰিলে। 5 বছৰ অতিক্ৰম কৰাৰ পিছত আপুনি অথৰিটিক আবেদন পত্ৰখন দিলে আৰু অথৰিটিয়ে আবেদন পত্ৰখন ল'লে। কিন্তু আপোনাক কাৰেকশ্যন কৰাৰ আগতে অথৰিটিয়ে ৰুলটো চাব। ৰুলত কি কৈছে? ৰুলত কৈছে এন এমপ্লয়ী হেজ টু এপ্লাই ফৰ কাৰেকশ্যন অফ হিজ ডেট অফ বাৰ্থ অন অৰ বিফ'ৰ, এইটো সদায় মনত ৰাখিব, অন অৰ বিফ'ৰ 3 years লেফ্ট টু হিজ ৰিটায়াৰমেণ্ট। ৰিটায়াৰমেণ্টৰ যিটো ডেট 3 বছৰ আছে তাৰ আগত কৰিব লাগিব এপ্লাইটো কাৰেকশ্যনৰ কাৰণে। এতিয়া কথাটো হ'ল আমাৰ কেছটোত, কথাটো হ'ল ছাৰ্ভিচ বুকৰ মতে ডেট অফ বাৰ্থটো হ'ল 30/6/1958। ছাৰ্ভিচ বুকৰ মতে এইটো ৰেকৰ্ড হৈছে 1958টো। একৰ্ডিংলি ডেট অফ ৰিটায়াৰমেণ্ট হ'ব 30/6/2018। ছাৰ্ভিচ বুকত যিহেতু আপোনাৰ ডেট অফ বাৰ্থটো ৰেকৰ্ড কৰা আছে 30/6/1958, সেই হিচাপত গ'লে আপোনাৰ ৰিটায়াৰমেণ্ট হ'ব 30/6/2018। ধৰি লওক আপুনি এপ্লাই কৰিলে কাৰেকশ্যনৰ কাৰণে, কেতিয়া এপ্লাই কৰিলে কাৰেকশ্যনৰ কাৰণে? ধৰি লওক আপুনি এপ্লাই কৰিলে কাৰেকশ্যনৰ কাৰণে 28/2/2017। আবেদন পত্ৰখন আপুনি 28/2/2017 দিলে। আপোনাৰ ৰিটায়াৰমেণ্ট ডেট হ'ল 30/6/2018। দেখা গ'ল হি হেজ টু লেফ্ট ফৰ অনলি 1 year 4 months 2 days টু হিজ ৰিটায়াৰমেণ্ট। চাব দেই, এইখিনি বস্তু বুজিবলৈ চেষ্টা কৰিব। আপোনাৰ ছাৰ্ভিচ বুকত ডেট অফ বাৰ্থটো ৰেকৰ্ড হৈ আছে 30/6/1958, সেইমতে আপোনাৰ ৰিটায়াৰমেণ্ট ডেট হ'ব 30/6/2018। আপুনি এপ্লিকেশ্যনখন আবেদন পত্ৰ দিলে কাৰেকশ্যনৰ কাৰণে ডেট অফ বাৰ্থটো 28/2/2017। এতিয়া কেলকুলেট কৰি দেখা গ'ল আপুনি হি হেজ লেফ্ট ফৰ অনলি 1 year 4 months 2 days। অৰ্থাৎ আপোনাৰ ৰিটায়াৰ হ'বলৈ দিন থাকিল 1 বছৰ 4 মাহ 2 দিন। ৰুলে কি কৈছে? ৰুলে কৈছে এন এমপ্লয়ী হেজ টু এপ্লাই ফৰ কাৰেকশ্যন অফ হিজ ডেট অফ বাৰ্থ অন অৰ বিফ'ৰ
3 years left to his retirement. কিন্তু আপোনাৰ কিমান বছৰ আছে ৰিটায়াৰমেণ্ট হ'বলৈ এপ্লিকেশ্যন দিয়াৰ পৰা 1 বছৰ 4 মাহ 2 দিন এপ্লিকেশ্যন টু কাৰেক্ট হিজ ডেট অফ বাৰ্থ হেজ বিন ৰিজেক্টেড এনেকুৱা পৰিস্থিতিত আপোনাৰ আবেদন পত্ৰখন ৰিজেক্ট কৰা হ'ব ৰিকুৱাৰমেণ্ট টু অন অৰ বিফ'ৰ 3 years left কৈছে অন অৰ বিফ'ৰ 3 years left অৰ্থাৎ 3 বছৰ আছে তাৰ আগতে কৰিব লাগিব আপুনি 3 বছৰ আগতেই কৰিব লাগিব অন অৰ বিফ'ৰ কিন্তু আপোনাৰ ডেট অফ বাৰ্থ ৰেকৰ্ড হৈ আছে 30/6/1958 সেইমতে ৰিটায়াৰমেণ্ট 30/6/2018 আবেদন পত্ৰ দিলে 28/2/2017 কেলকুলেশ্যন কৰি দেখা গ'ল আপোনাৰ কিমান দিন থাকে ৰিটায়াৰমেণ্টৰ কাৰণে 1 year 4 months 2 days সেইকাৰণে এপ্লিকেশ্যনখন আপোনাৰ অথৰিটি ৰিজেক্ট কৰিব গতিকে চমুকৈ আমি কি বুজি পালোঁ ইয়াৰ পৰা চমুকৈ এজ পাৰ ৰুলৰ মতে নো এপ্লিকেশ্যন ফৰ অল্টাৰেশ্যন অফ ডেট অফ বাৰ্থ শুড বি এণ্টাৰটেইনড 3 years prior to the superannuation of the employee concerned অৰ্থাৎ আপোনাৰ ডেটটো হ'ল 30/6/2018 ৰিটায়াৰমেণ্ট ডেট আপুনি এপ্লাই কৰিব লাগিব 2015 আগত সেইকাৰণে কৈছে এজ পাৰ ৰুল নো এপ্লিকেশ্যন ফৰ অল্টাৰেশ্যন অফ ডেট অফ বাৰ্থ শুড বি এণ্টাৰটেইনড গ্ৰহণ কৰা নহ'ব 3 years prior to the superannuation of the employee concerned অৰ্থাৎ ৰুলছ ক্লিয়াৰলি প্ৰহিবিটছ যিটো ৰুল আছে সেই ৰুলটোৱে স্পষ্টকৈ নিষিদ্ধ কৰি দিছে বন্ধ কৰিছে ৰুল ক্লিয়াৰলি প্ৰহিবিটছ এণ্টাৰটেইনিং বিলেটেড ৰিকুৱেষ্ট ফৰ চেঞ্জ অফ ডেট অফ বাৰ্থ বিলেটেড ৰিকুৱেষ্ট যদি আপুনি আবেদন পত্ৰ দিওঁতে বা ৰিকুৱেষ্টটো কৰোঁতে দেৰি হয় তেতিয়াহ'লে ৰুল মতে আপোনাৰ আবেদন পত্ৰখন ৰিজেক্ট কৰি দিব অৰ্থাৎ আপোনাৰ ডেট অফ বাৰ্থটো কাৰেকশ্যন নহ'ব যিটো ডেট অন্তৰ্ভুক্ত কৰা আছে ছাৰ্ভিচ বুকত সেইটো অনুযায়ী কেলকুলেট কৰি আপোনাক ৰিটায়াৰমেণ্ট দি দিব অৰ্থাৎ ইয়াৰ পৰা এটা কথা স্পষ্ট হ'ল যদি কোনোবা চৰকাৰী চাকৰিয়ালে তেওঁ ছাৰ্ভিচ বুকত যিটো জন্ম তাৰিখ লিপিবদ্ধ কৰা আছে অৰ্থাৎ ডেট অফ বাৰ্থটো লিপিবদ্ধ কৰা আছে সেইটো যদি তেওঁ কাৰেক্ট কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ ৰুল মতে কি কৰিব লাগিব অন অৰ বিফ'ৰ 3 years left to his ৰিটায়াৰমেণ্ট হ'বলৈ 3 বছৰ আছে তাৰ আগতেই আপুনি 3 বছৰ নোহোৱাৰ আগতেই আপুনি এপ্লাই কৰিব লাগিব সেইকাৰণে ৰুলে কৈছে এন এমপ্লয়ী হেজ টু এপ্লাই ফৰ কাৰেকশ্যন অফ হিজ ডেট অফ বাৰ্থ অন অৰ বিফ'ৰ 3 years left to his retirement স্পষ্ট কথা ৰুলে স্পষ্টকৈ কৈ দিছে আৰু নো এপ্লিকেশ্যন ফৰ অল্টাৰেশ্যন অফ ডেট অফ বাৰ্থ শুড বি এণ্টাৰটেইন ডেট অফ বাৰ্থটো সলনি কৰা নহ'ব বা অল্টাৰেট কৰা নহ'ব সাল সলনি কৰা নহ'ব বা চেঞ্জ কৰা নহ'ব কাৰেক্ট কৰা নহ'ব সেই আবেদন পত্ৰখন গ্ৰহণ কৰা নহ'ব 3 years prior to the superannuation of the employee concerned অৰ্থাৎ 30/6 আপোনাৰ ৰেকৰ্ড হৈ আছে 30/6/1958 একৰ্ডিংলি সেইমতে গ'লে আপোনাৰ 30/6/2018 ৰিটায়াৰমেণ্ট হয় আৰু আপুনি আবেদন পত্ৰখন দিছে 28/2/2017 সেই হিচাপত গ'লে আপোনাৰ 1 বছৰ 4 মাহ 2 দিন থাকিল ৰুলৰ বাহিৰত সেইকাৰণে আপোনাৰ আবেদন পত্ৰখন ৰিজেক্ট হৈ যাব গতিকে চৰকাৰী চাকৰিয়ালসকলে এটা কথা মনত ৰাখিব লাগিব তেওঁলোকে যদি ছাৰ্ভিচ বুকত তেওঁলোকৰ জন্মৰ তাৰিখটো বা ডেট অফ বাৰ্থটো যদি সলনি কৰিব বিচাৰে অল্টাৰ কৰিব বিচাৰে সাল সলনি কৰিব বিচাৰে তেতিয়াহ'লে এই ৰুল মতে কৰিব লাগিব ৰুলত কি কৈছে এন এমপ্লয়ী হেজ টু এপ্লাই ফৰ কাৰেকশ্যন অফ হিজ ডেট অফ বাৰ্থ অন অৰ বিফ'ৰ 3 years left to his retirement মনত ৰাখিব বিলেটেড ৰিকুৱেষ্ট দেৰিকৈ যদি ৰিকুৱেষ্ট কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ আবেদন পত্ৰখন নাকচ হ'ব ৰিজেক্ট হ'ব এই কেছটো মই যিটো উদাহৰণ দিছিলোঁ তেওঁ 5 বছৰলৈকে চাকৰি কৰা 5 বছৰ হৈ গ'ল তেতিয়ালৈকে তেওঁ কোনো পদক্ষেপ লোৱা নাই 5 বছৰ পিছত তেওঁ এপ্লিকেশ্যনখন দিছে গতিকে বিলেটেড ৰিকুৱেষ্ট যিটো গ্ৰহণযোগ্য নহয় আৰু কম্পিটেণ্ট অথৰিটিয়ে আপোনাৰ আবেদন ৰিজেক্ট কৰি দিব গতিকে চমুকৈ ক'বলৈ গ'লে
যদি কোনোবা চৰকাৰী চাকৰিয়ে নিজৰ ছাৰ্ভিচ বুকত থকা ডেট অফ বাৰ্থটো সলনি কৰিব বিচাৰিছে তেতিয়াহ'লে এই ৰুল মতে কৰিব লাগিব। অৰ্থাৎ এন এমপ্লয়ী হেজ টু এপ্লাই ফৰ কাৰেকশ্যন অফ হিজ ডেট অফ বাৰ্থ অন অৰ বিফ'ৰ 3 years লেফ্ট টু হিজ ৰিটায়াৰমেণ্ট। মনত ৰাখিব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকে লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। আজি মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ে ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।